অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰঙীৰ ঔগুৰি চাপৰিৰ একে পৰিয়ালৰ 4জনৰ মৃত্যু। পথৰ পৰা প্ৰায় 1000 ফুট তলত পৰিল এখন স্কৰ্পিঅ' বাহন। এই বাহনখনত আছিল এটি কণমানি শিশুসহ 6গৰাকী যাত্ৰী। অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ যোৱা এই যাত্ৰীকেইগৰাকীয়ে মায়'দিয়াৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনা বিৱৰণী অনুসৰি গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ঔগুৰি চাপৰিৰ পৰা এখন স্কৰ্পিঅ' বাহনেৰে দুটা পৰিয়ালৰ সদস্যই অৰুণাচল প্ৰদেশৰ মায়'দিয়ালৈ ফুৰিবলৈ গৈছিল। গণৰাজ্য দিৱসৰ দিনা আবেলি 4:30 অৰুণাচল প্ৰদেশৰ মায়'দিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত পথৰ পৰা বাগৰি পৰে এই বাহনখন। অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত সংঘটিত হোৱা বাহনখনত গৈছিল সুৰজ ছেত্ৰী আৰু ৰঞ্জিত ছেত্ৰী নামৰ লোকজনৰ পৰিয়ালৰ 6গৰাকী সদস্য। ঘটনাস্থলীতে এগৰাকী মহিলাসহ 4গৰাকীৰ মৃত্যু হয়। দুৰ্ঘটনাত মৃত্যু হোৱা 4গৰাকীৰ মৃতদেহ ইতিমধ্যে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। এই বাতৰিয়ে এতিয়া মৰঙী অঞ্চলত শোকৰ ছাঁ পেলাইছে। কালি সন্ধিয়া খবৰ পাইছিলোঁ যে এটা ইয়াৰ নুমলীগড় আমাৰ ঔগুৰি চাপৰিৰ এটা পৰিয়াল 6জনীয়া পৰিয়াল এটা মায়'দিয়া অভিমুখে গৈ আছিলে আৰু যোৱা পথতে ৰয়িং আৰু মায়'দিয়াৰ মাজত তেওঁলোকৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ওপৰৰ পৰা দ খাৱৈত পৰি যায়। আৰু তাৰ পিছত তেখেতসকলৰ কাৰণে উদ্ধাৰ অভিযান অব্যাহত আছিলে আৰু এতিয়ালৈ যিখিনি আমি তথ্য পাইছোঁ সেইমতে 2গৰাকী তাৰ পৰা উদ্ধাৰ কৰি এগৰাকী সৰু ছোৱালী এগৰাকী মহিলা উদ্ধাৰ কৰি আমাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে। এজন শ্ৰী অজয় ছেত্ৰী মনোজ ছেত্ৰী ওৰফে অজয় ছেত্ৰী তেখেতে গাড়ীখন চলাই গৈছিলে আৰু তেখেতৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। আৰু যিহেতু দুৰ্ঘটনা হোৱাৰ পিছত মানুহকেইজন বহুত দ খাৱৈত পৰি গৈছিলে, এতিয়া তেখেতসকলক ওপৰৰ পৰা আমি খবৰ পোৱা মতে দেখিছে, কিন্তু জীৱিত অৱস্থাত আছে মৃত অৱস্থাত আছে এতিয়ালৈ গম পোৱা নাই আৰু সেইকাৰণে উদ্ধাৰ কাৰ্যত কিছু বাধা আহি পৰিছে। যোৱাকালি আন্ধাৰ হোৱাৰ পিছত উদ্ধাৰ কাৰ্য বন্ধ কৰিবলগীয়া হয় আৰু আমাৰ জিলা আয়ুক্ত মহোদয় আৰু আমাৰ জিলা আৰক্ষী অধীক্ষক মহোদয় গোটেইখিনি অৱগত হৈছে আৰু তেখেতৰ নিৰ্দেশ অনুসৰি মই এতিয়া সেই ৰয়িঙৰ দুৰ্ঘটনা যি স্থান সেই স্থানলৈ আমি গৈ আছোঁ আৰু আমাৰ জিলা আয়ুক্ত মহোদয় লৱাৰ দিবাং ভেলী যিখন ডিষ্ট্ৰিক্ট তাৰ আয়ুক্ত মহোদয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিজন হয় তেখেতসকলৰ লগত কথা পাতি আছে আৰু উদ্ধাৰ কাৰ্য যিমান সোনকালে শেষ কৰিব পাৰি তাৰ বিষয়ে গুৰুত্ব সহকাৰে বিষয়টো আলোচনা কৰিছে। এতিয়া ৰয়িং আৰু মায়'দিয়াৰ ওখ পাহাৰৰ মাজত কোনোবা এটা এলেকাত হৈছে। একজেক্ট লোকেশ্যনটো আমি এতিয়াও গম পোৱা নাই, আমি তাত যোৱাৰ পিছতে ক'ব পাৰিম। কেনেদৰে হ'ল কি হ'ল তেনেকুৱাটো তেখেতো এজন অভিজ্ঞ গাড়ী চালক আছিল বুলি ইয়াৰ ৰাইজে কৈছে। আগতেও তেওঁ মায়'দিয়া গৈছে বা শ্বিলঙত তেখেতে গাড়ী চলাইছে। দুৰ্ঘটনাটো বিষয় কি কেনেদৰে সংঘটিত হ'ল প্ৰত্যক্ষদৰ্শীহে আচলতে ক'ব পাৰিব কেনেদৰে হ'ল। গোলাঘাটৰ এখন ব্যতিক্ৰমী বিয়াই চৰ্চা লাভ কৰিছে সমগ্ৰ জিলাত। বিলাসী বাহনৰ পৰিৱৰ্তে ছয়দীয়া গৰু গাড়ীত উঠি কইনা আনিবলৈ গ'ল দৰাই। গ্ৰাম্য জীৱনৰ চানেকিৰ পৰম্পৰা ৰক্ষা কৰি গৰু গাড়ীত উঠি কইনা আনিবলৈ গ'ল দৰা। গোলাঘাটৰ তামুলী পথাৰত শুক্ৰবাৰে গৰু গাড়ীত উঠি কইনা আনিবলৈ গ'ল দৰা অনুজ শইকীয়া। গৰু গাড়ীৰ আগে পিছে ঢোলে ডগৰে বিহু নাচি খোজকাঢ়ি গ'ল বৰযাত্ৰীৰ দল। দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত তামুলী পথাৰৰ অনুজ শইকীয়াই বিয়া পাতিলে একে গাঁৱৰে নয়নমণি কোঁৱৰক। ছয়দীয়া গৰু গাড়ীত দৰা অহাত আৱেগিক হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কন্যাই। সেইটো আচলতে আনএক্সপেক্টেড, কিন্তু এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, মই বহুত সুখী। পুৰণি পৰম্পৰা নৱ প্ৰজন্মক দেখুওৱাৰ উদ্দেশ্যে বিলাসী বাহনৰ পৰিৱৰ্তে গৰু গাড়ীত কইনা আনিবলৈ যোৱাৰ কথা জনালে দৰা আৰু দৰাৰ মাকে। সুখ অনুভৱ হৈছে, যিহেতুকে মোৰ এই বিয়াখনৰ জৰিয়তে এটা প্ৰাচীন যিটো আমাৰ পৰম্পৰা, সেই হেৰাই যোৱা পৰম্পৰাটো পুনৰ উদ্ধাৰ হোৱাত সহায় হৈছে। এনেকুৱা এটা সময় আছিলে যেতিয়া মানুহৰ আৰ্থিক দৈন্যতাৰ কাৰণেই হওক বা মানুহৰ বাহ্যিক অৱলম্বন নকৰাৰ কাৰণেই হওক গাড়ী মটৰৰ কোনো ব্যৱস্থা নাছিল।
তেতিয়া মানুহে গৰু গাড়ীৰ জৰিয়তে সকলো যাত্ৰা কৰিছিল। আটক ধুনীয়াকৈ পোষ্টৰে সজোৱা হ'ল গৰু গাড়ীখন। গৰু গাড়ীৰ লগত খোজকাঢ়ি বিহু নাচি বৰযাত্ৰী হৈ সকলোৱে আনন্দত আত্মহাৰা হোৱা দৃশ্য দেখিবলৈ পোৱা গ'ল। গোলাঘাট জিলাত এতিয়া বিয়াখনক লৈ হৈছে ব্যাপক চৰ্চা। এটা সুন্দৰ পৰিৱেশৰ ইয়াত আপোনালোকে চবেই দেখিছে, অনুভৱো কৰিব পাৰিছে। এয়া আমাৰ অসমীয়া আমাৰ অস্তিত্ব। সেই অতীতৰ অকণমান স্মৰণ কিবা অকণ কৰোঁ বুলি অকণমান প্ৰচেষ্টা, যি কি নহওক ভাল লাগিছে। হয় হয়, প্ৰথম কথা সেয়ে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আমি যদি ধৰি নাৰাখোঁ, আমি অসম এখনেই, অসমীয়া আমিয়েই, আমাৰ পৰিচয়ে আমাৰ অসমীয়া। আমি যদি অসমীয়া হৈ আমি অসমখন যদি আমি পাহৰি যাওঁ, আমাৰ কিন্তু কোনো পৃথিৱীত আমাৰ বেলেগ পৰিচয় নাথাকিব। সেয়ে প্ৰচেষ্টা আৰু অকণমান। আপোনাৰ নামটো কি আৰু কইনাৰ নামটো? মোৰ নামটো অনুজ শইকীয়া, কইনা নয়নমণি কোঁৱৰ। হয় হয়, আনন্দ খোজকাঢ়িছে নাই, নাচি আহিছে, ঢোল বজাই, সকলোৱে তাল বজাই, আপোনালোকে শুনিছে, সকলোৱে নাচি বাগি কিমান ধুনীয়াকৈ ফূৰ্তি কৰি আহিছে। সেয়াই আৰু প্ৰচেষ্টা, অকণমান মনটো ভাল লাগিছে, সফল হৈছো যেন লাগিছে। নাই, এইটো মই ভাবিছিলোঁ অকণমান ব্যতিক্ৰমী কিবা অকণমান কৰিব চেষ্টা কৰিম বুলি। বিয়াৰ চিঠিখনো তেনেকেই লিখিছিলোঁ, হাতেৰে লিখা এখন অসমীয়া ধুনীয়া চিঠি, সেইখনো তৈয়াৰ কৰিছিলোঁ। আৰু ইয়াতো অকণমান প্ৰচেষ্টা আৰু সূক্ষ্মমান। প্ৰেম বিবাহ নে কি? প্ৰেম বিবাহ, হয়। কিমান দিনীয়া? যথেষ্ট পুৰণি। হয় হয় হয়, ভাল লাগিছে। হয়, নিশ্চয়। গোলাঘাট জিলা চাহ জনজাতি ক্ৰীড়া সন্থা আৰু দৈগ্ৰুং বাগিচা ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত অৰুণ গগৈ আৰু প্ৰাক্তন সমাজসেৱক অংকন সিংহৰ সোঁৱৰণিত মৰঙী মৌজা ভিত্তিত আন্তঃ চাহ বাগিচা ফুটবল প্ৰতিযোগিতা। পুৰা বাংলা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই ফুটবল প্ৰতিযোগিতাখন। আয়োজক সমিতিয়ে জনোৱা অনুসৰি প্ৰতিযোগিতাখনত প্ৰায় 16টাকৈ দলে অংশগ্ৰহণ কৰিব। মৰঙী অঞ্চলৰ চাহ জনগোষ্ঠীৰ যুৱকসকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাখনে উল্লেখনীয় বৰঙণি যোগাবলৈ সক্ষম হ'ব বুলিও জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। প্ৰতিযোগিতাখনি আমি মৰঙী ব্লকৰ অধীনত থকা চাহ বাগিচাসমূহৰ মাজত অনুষ্ঠিত কৰিছোঁ। এই সমূহ চাহ বাগিচাৰ অন্তৰ্গত যিখিনি খেলুৱৈ আছে, সেই খেলুৱৈখিনিক আমি সমাজৰ মাজলৈ উলিয়াই আনি তেওঁলোকৰ প্ৰতিভা বিকাশিত কৰাই আমাৰ একমাত্ৰ উদ্দেশ্য। আমি লক্ষ্য ৰাখিম যে যিসকল ইয়াতে উপযুক্ত খেলুৱৈ, সুদক্ষ খেলুৱৈ, তেওঁলোকক যাতে আমি জিলা পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়লৈ আমি খেলাব পাৰোঁ আৰু লুকাই থকা প্ৰতিভাসমূহ যাতে আমি উলিয়াই আনি সমাজত তেওঁলোকক প্ৰতিষ্ঠা কৰিব পাৰোঁ। এয়াই আমাৰ এই খেলৰ মুখ্য উদ্দেশ্য। আপোনালোকে জানে যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সোঁৱৰণত আৰু বিশিষ্ট সমাজকৰ্মী অকণ সিঙৰ সোঁৱৰণত এই খেলখন অনুষ্ঠিত হৈছে। এই খেলখন আজি প্ৰায় 32টা টিমে অংশগ্ৰহণ কৰিছে। এই সকলো টিমলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমান দিন হ'ব এই হেৰিটো খেলখন? প্ৰায় 16 দিনমান খেলখন হ'ব। কিহৰ উদ্যোগত পতা হৈছিলে? এই খেলখন মৰঙী চাহ জনজাতি ক্লাবৰ অধীনত অনুষ্ঠিত হৈছে। ব্লক আন্তঃ চাহ বাগিচা ফুটবল প্ৰতিযোগিতা আমি আজি আয়োজন কৰিছোঁ। আমাৰ পিছপৰা শ্ৰেণীৰ যি আমাৰ চাহ জনজাতি লোকসকল, আমাৰ খেলুৱৈসকল যথেষ্ট প্ৰতিভা আছে, কিন্তু আমি প্ৰদৰ্শনীমূলক এটা প্লেটফৰ্ম নাপাওঁ। আৰু সেই উদ্দেশ্যলৈ আজি আমাৰ মহান ব্যক্তিকেইজনে, আমাৰ পৰাণজ্যোতি শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ জিতেন কুৰ্মী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই লুকাই থকা প্ৰতিভাখিনি যেন আমাৰ ডিষ্ট্ৰিক্ট লেভেলত, আমাৰ ষ্টেট লেভেলত, আমাৰ নেশ্যনেল লেভেলত এনেকৈ আগবাঢ়ি যায়, সেই প্ৰতিভা প্ৰদৰ্শনীৰ কাৰণে আজি আমাৰ এইখন খেল আয়োজন কৰা হৈছে।